আজি এপ্ৰিলৰ 22 তাৰিখ। আজি আমাৰ শহুৰ দেউতাৰ মৃত্যুবাৰ্ষিকী হয়। আৰু চাওকচোন বতৰটো কেনেকুৱা কৰিছে, ভকতসকলক নিমন্ত্ৰণ কৰা হ'লেই বাৰু। তাকে চিন্তা কৰিছোঁ বতৰটো ভাল হয় নে নহয়। গোটেইবিলাক আয়োজন কৰা হ'ল বাৰু। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰি নিশ্চয় ভাল। আৰু মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবিলাক আজি দৈ চিৰা খুওৱা হ'ব ভকতসকলক। দেউতাৰ আজি মৃত্যুবাৰ্ষিকী হয়। তাকে অকণমান নিয়ম কৰিছে। আৰু সৰু গোঁসাই ইফালে আমাৰ টিভি চাই আছে। ডাঙৰ গোঁসাই বাহিৰত ঘূৰা পকাকটি কৰি আছে। ভকতক ভৰি ধুবলৈ পানী দিছোঁ। বৰ ভালকৈ দেখুৱাব নোৱাৰিলোঁ, বেয়াও লাগে তেনেকৈ কৰিবলৈ। সপোনত মায়ে চাকিও জ্বলাইছে এইফালে। আৰু প্ৰসাদ হ'ব, লগতে দৈ চিৰা হ'ব আৰু মিঠাই কিবা কিবি এনেকৈ দিছে আৰু। বতৰটো বেয়া, বেলেগ বিশেষ আয়োজন কৰিবলৈ একো। মই পাকঘৰত ভকতৰ কাৰণে চাহ বনাই আছোঁ। চাহো দিয়া হৈছে। মানুহজন বাৰু থাকিব নোৱাৰিলে এই অনুষ্ঠানত। দেওৰৰ জাজনী আছে। আৰু প্ৰায় আমাৰ শেষ হৈছে। এয়া ম'হৰ দৈ আনিছিল আৰু প্ৰসাদ বিতৰণ হৈছে। এতিয়া চিৰা দৈ খুৱাব আৰু ইফালে চাওকচোন আমাৰ গোঁসাই দুটাই কি কৰি আছে। এটাৰ ওপৰত এটাই উঠি দুয়োটাই মোবাইল চাই আছে। সিহঁতৰ কাণ্ড দেখিলে কি ক'ব আৰু। তাৰপিছত আমি দিনত বাৰু একো খোৱাল নহ'ল। দিনত জা জলপান এনেকৈ খোৱা হ'ল। জা জলপান, চিৰা দৈ, প্ৰসাদ। আৰু ৰাতি মাছ বনালোঁ। মাছ বনাম আজি মই কাচকল আৰু আলুৰে। মাছখিনি ধুনীয়াকৈ ভাজি লগাই ল'লোঁ। ইফালে কাচকলো কাটি থৈছোঁ আলুৰ সৈতে। ইফালে আদা নহৰু লাগিব মোক আৰু পিঁয়াজ। কাচকল আৰু মাছৰ তৰকাৰীখন মোৰ বহুত ভাল লাগে। প্ৰায় সকলো মাছেই বনাব পাৰি বাৰু কাচকল আৰু মাছেৰে। ইফালে মাছখিনি ভাজি লগাই আছোঁ। মাছখিনি অকণ ভালকৈ ভাজি লাগিলেহে ভাল লাগে। আৰু সেই কেৰাহীতে কি কৰিছোঁ, মই আকৌ তেল অকণমান দিছোঁ। পিঁয়াজ আৰু আদা নহৰুখিনি ভাজি লগাবলৈ। আৰু তেলখিনি যেতিয়া গৰম হ'ল, তেতিয়া তাতে পিঁয়াজ, আদা নহৰু এইখিনি গোটেইখিনি ভাজি লগাম কেঁচা গোন্ধটো যোৱালৈকে। এইখিনি ভাজি লগাৰ পিছত আদা নহৰুখিনি এতিয়া কাচকল আৰু আলু দি দিলোঁ।
আৰু এইখিনি অকণমান ভাজি লগাব লাগিব। ধুনীয়াকৈ তল ওপৰ কৰি ধুনীয়াকৈ ভাজি লগাব লাগিব। আৰু ভাজি লগাৰ পিছত মই তাত পানী দি দিলোঁ, সেইটো দেখুওৱা নহ'ল বাৰু। পানী দি দিলোঁ আৰু এইখিনি কাঁচকল আলুখিনি সিজালৈকে ৰ'ব লাগিব। ইফালেতো মাছ ভাজি থোৱা হৈ আছে। আৰু এইখিনি সিজিল যেতিয়া মাছখিনি দি দিলোঁ। আৰু এনেদৰে মোৰ আজি কাঁচকলৰ লগত মাছৰ তৰকাৰীখন হৈ গ'ল। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আশা কৰিলোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।